বন্ধুসকল, আজানক লৈ ছোৱালীজনীৰ অশ্লীল মন্তব্য। আপুনি মন্তব্য শুনিলে বুকু কঁপি উঠিব। দেশৰ প্ৰত্যেকজন সচেতন নাগৰিকৰ দৃষ্টি আকৰ্ষণ হ'ব লাগে আজিৰ আমাৰ এই ভিডিঅ'টো। আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আমাৰ আজিৰ এই ভিডিঅ'টো প্ৰত্যেকজনে এটা শ্বেয়াৰ কৰি দিব। সকলোৱে এই ছোৱালীজনীৰ বিৰুদ্ধে আৱাজ উঠাব লাগিব। সকলোৱে আমি প্ৰতিবাদ কৰিব লাগিব যে এনে এটা অশ্লীল মন্তব্য এই ছোৱালীজনীৰ মুখৰ পৰা ওলাইছে আজানক লৈ। গতিকে আমাৰ দেশৰ প্ৰত্যেকজন মুছলমানক আমি অনুৰোধ কৰিছো, আমাৰ আজিৰ এই ভিডিঅ'টো অকল মাত্ৰ এটা শ্বেয়াৰ কৰি দিয়ক আৰু এইজন ছোৱালীৰ ওপৰত আইনগত হিচাপে কি ব্যৱস্থা লোৱা হ'ব সেয়া আমি কমেণ্ট বক্সত জানিব বিচাৰিছিলো। গতিকে আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাই যাওক আৰু এই ছোৱালীজনীৰ ওপৰত অতি শীঘ্ৰে আইনী ব্যৱস্থা ল'ব লাগে। গতিকে আমি সকলো ৰাইজক অনুৰোধ কৰিছো, আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক অনুৰোধ কৰিছো, আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এই অশ্লীল মন্তব্যটো শুনি লওক প্ৰথমতে আপোনালোকে। হেডফোন লগাই থৈছো কাণত, হুৱাকবৰ কৈ আছে। মাইকডাল লগাই কিয় বা কয় কেলা।